আয়ুহী আকাকী দেব দন্তভী হরি লুটি হরিয় ব্রহ্মা করে যাক স্তুতি ওয়ারে কিন করি রম করি রাম জনে হরি নারায়ণ 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 এ হরি নর হরি মুকুন্দ মুরারি ভকত বৎসলনী ভকত বৎসলনী হরি অধিকারী নারায়ণ 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 নারায়ণ
কিনো তোমাৰ লীলা মোহিনী ৰূপ ধৰি অসুৰক মোহিলা আহা আহা নারদ, প্রভু আজি তুমি আহিয়ে আমার দুঃখকে সরছিলা। নারায়ণ নারায়ণ যি দেখা হৈছে তাকেই কোৱা হৈছে প্ৰভু নারদ, ক্ষমাবন্তজনে জানো নিশ্চয় ক্ষমিব পিছে প্ৰভু যি কৰা হ'ল সেয়া জানো উচিত হ'ল ইয়াতে উচিত অনুচিতৰ প্ৰশ্ন নাই নারদ। নারায়ণ নারায়ণ যি যিহকে বিচাৰে নারায়ণ আমি তাকেহে দিব পাৰিম। এই সমুদ্ৰ মন্থনৰ সময়ত অসুৰে অমৃত বিচৰা নাই বুলি আপুনি আকৌ কেনেকৈ জানিলে প্ৰভু যদি অমৃতেই বিচাৰিছিল আমাৰ নাৰী ৰূপ দেখি মোহ গল কিয়? নারায়ণ নারায়ণ ক্ষমা কৰিব প্ৰভু স্বয়ং ভগৱানেই যদি নাৰী ৰূপত ভুল যায় অসুৰ আকৌ নাযাব কিয় নারায়ণ নারায়ণ তাৰ অৰ্থ ইয়াৰ অৰ্থ অতিকে পৰিষ্কাৰ প্ৰভু নাৰদ, আপুনি মই আপুনি অসুৰক মুহিবলৈ নাৰী ৰূপৰ পৰিৱৰ্তে অন্য ৰূপো ধৰিব পাৰিলেহেঁতেন আচলতে প্ৰভু আপোনাৰ নিজৰেই নাৰী ৰূপৰ প্ৰতি বাসনা আছে নাৰায়ণ নাৰায়ণ আচলতে সেই কথা নহয় নাৰদ। নহয় আমাৰ উদ্দেশ্য বেলেগ। নাৰায়ণ আমি সংঘৰ্ষ শেষ হৈ যোৱাটো নিবিচাৰো। নাৰায়ণ নাৰায়ণ সংঘৰ্ষৰ যোগেদি নতুনৰ সৃষ্টি হোৱাটোহে আমি বাঞ্ছা কৰো। দেৱতা আৰু অসুৰ উভয়ে অমৃত পান কৰা হলে সংঘৰ্ষ শেষ হৈ গলহেঁতেন। নিশ্চয় প্ৰভু এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব নাৰায়ণ আৰু আমিও অনন্ত কাললৈ সৃষ্টি কৰিয়েই থাকিব পাৰিম। প্ৰভু নহলে যে ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নকৰে নাৰদ। দেৱতাসকলক কিন্তু স্পৰ্শ কৰিব নোৱাৰে প্ৰভু সেই কথা সঁচা নহয় নাৰদ। নাৰায়ণ আমাৰ মোহিনী ৰূপ আমাৰ এই মায়া শক্তি নাৰায়ণ ঈশ্বৰৰ নাৰায়ণ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি জগতত কাৰোৱেই নাই। প্ৰভু এই দেৱাদিদেৱ মহাদেৱৰো নাই নেকি ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰিবা। তেন্তে সেই হওক প্ৰভু নাৰায়ণ নালাগে নাৰদ, ঈশ্বৰৰ মাজত যুঁজ এখন লগাই তুমি ৰং চাব নালাগে নাৰদ। নাৰদৰ কামেই সেয়া প্ৰভু নাৰদৰ কামেই সেয়া নাৰদ, मंगलम भगवान विष्णु मंगलम गरुड़ा ध्वजा गवंता অনন্ত ঈশ্বৰ এই প্ৰপন্ন জনতাৰণ ই তুমি প্ৰিয়তম ই পৰম
দেৱতা ই জানিয়া লৈলো শৰণ নাৰায়ণ 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 ই নাৰায়ণ